নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আজি আহক যোগাসন যোগাসনৰ দ্বাৰা কেনেকে ৰবি দেৱতাক আমি ঠিক কৰিব পাৰো, ৰবি দেৱতাৰ নিগেটিভ এফেক্ট আমি ঠিক কৰিব পাৰো, সেইটোৰ বিষয়ে আজি জানিম। যোগ বিদ্যা যিহেতু বহুত হাজাৰ বছৰ পুৰণা। আগতে যেতিয়া কোনো ধৰণৰ জেমষ্টন নাছিল, তেতিয়া মানুহে বিভিন্ন প্ৰকাৰৰ ৰিমেডি দি গ্ৰহবিলাকক শান্ত কৰাইছিল, নিগেটিভ এফেক্টবিলাকক। এতিয়া ফাৰ্ষ্টতে আমি জানিব লাগিব যে গ্ৰহবিলাকৰ ভিতৰত ৰবি দেৱতা যিহেতু সৌৰমণ্ডলৰ ৰজা গ্ৰহ, এই ৰবি দেৱতা কেতিয়া ভাল হয় কেতিয়া বেয়া হয় সেইটো বিষয়ে জানিব লাগিব। ৰবি দেৱতা চাওক, কুণ্ডলী এখনত যদি দুৰ্বল অৱস্থাত আছে, দুৰ্বল মানে যদি সৎবলত পাৱাৰ কম অৱস্থাত আছে, গ্ৰহৰ ৰশ্মি বল কম, গ্ৰহটো লগ্নৰ মিত্ৰ, লগ্নৰ পৰম মিত্ৰ, পঞ্চধা মৈত্ৰীটো মিত্ৰ, এনেও মিত্ৰ, কিন্তু গ্ৰহটোত বল কম। আৰু এটা প্ৰকাৰে গ্ৰহটোৱে ডিষ্টাৰ্ব দিব পাৰে আপোনাক, কেনেকে গ্ৰহটো যদি বহুত পাৱাৰফুল হয় আৰু লগ্নৰ মিত্ৰ নহয়, আৰু গ্ৰহটো যদি লগ্নৰ পৰা 6, 8, 12 থাকে, বা নিজে ৰবি দেৱতা যি স্থানত আছে সেই স্থানৰ পৰা যদি 6, 8, 12 ৰবি দেৱতাৰ ৰাশিৰ পৰা যদি থাকে, তেনেহলে ৰবি দেৱতাৰ ৰিজাল্ট আমি ইয়াতে নিগেটিভ দেখা পাওঁ। মনত ৰাখিব যে ৰবি দেৱতা যদি লগ্ন কুণ্ডলীৰ মিত্ৰ হয়, যদি দুৰ্বল অৱস্থাত থাকে, বা ৰবি দেৱতা যদি বলি হয় 6, 8, 12 বা শত্ৰু অৱস্থাত যদি থাকে, তেনেহলে ৰবি দেৱতাই কুণ্ডলীখনত জাতক বা জাতিকাক ডিষ্টাৰ্ব দিয়াৰ কাৰণে ডিষ্টাৰ্ব দিয়ে। তেনেস্থলত কি হব পাৰে চাওক, যদি উইক হয় ৰবি দেৱতা, যদি ৰবি দেৱতা দুৰ্বল হয়, তেনেহলে তেনে মানুহৰ সেল্ফ কনফিডেন্স বহুত কম হ'ব। তেওঁলোকে বহুত কাম কৰিব পাৰে, কিন্তু কোনো মানুহে তেওঁৰ সেই কামৰ মূল্য নিদিয়ে, আদৰি নলয়। তেওঁ যে জানে সেইটো বিষয়ে কোনো স্বীকাৰ নকৰে, আৰু সেইটো কাৰণে তেওঁৰ সেল্ফ কনফিডেন্সৰ কাৰণে বহুত পাবলগীয়া কাম বা তেওঁ যিটো মূল্য পাব লাগে উচিত, সেই মূল্যটো কোনোদিনা নাপায়, আৰু ৰবি দেৱতা ইয়াতে উইক হৈ যায়, আৰু ৰবিৰ কোনো চাপোৰ্ট জাতক বা জাতিকাই নাপায়। আৰু যদি ৰবি দেৱতা ষ্ট্ৰং অৱস্থাত থাকে, তেনেহলে তেনেকুৱা মানুহক খুব ইগোইষ্টিক কৰিব। তেওঁলোকে চব কথাতে নিজকে বঢ়াই শুনাই কব, যাৰ ফলত মানুহবিলাকো ইৰিটেট হ'ব, আৰু কামৰ ক্ষেত্ৰত সদায় নিগেটিভ এফেক্টবিলাক দিয়া দেখা পোৱা যায়। এই দুটা হ'ল মেইন কাৰণ যে ৰবি দেৱতাৰ ইগোইষ্টিক প্ৰব্লেম আছে। তেওঁ অথৰিটিৰ লগত কাজিয়া পেচাল আদি লগাই দিব, বা ৰজা ঘৰীয়াৰ লগত অকণমান কাজিয়া পেচাল লগাই দিব। এই ৰবি দেৱতাক ঠিক কৰিবৰ কাৰণে জ্যোতিষ শাস্ত্ৰত যোগ বিদ্যাত বহুত ডাঙৰ ইয়াতে উল্লেখ আছে। এই ৰবি দেৱতাক কি কৰিব লাগে, যে ৰবি দেৱতাক ধ্যান কৰিব লাগে। দীঘলীয়া সময় যদি ৰবি দেৱতাক ধ্যান কৰা হয়, বা ৰবি দেৱতাৰ মন্ত্ৰৰ দ্বাৰা যদি ৰবি দেৱতাক ধ্যান কৰা হয়, তেনেহলে ৰবি দেৱতাৰ যিটো নিগেটিভ প্ৰভাৱ আছে, সেই প্ৰভাৱবিলাক কমে। আৰু সদায় মনত ৰাখিব, ৰবি দেৱতাক যদি যাৰ ইগোইষ্টিক প্ৰব্লেম আছে, ৰবি দেৱতা তাৰ বেয়া অৱস্থাত আছে, তেনেহলে ৰবি সূৰ্য দেৱতাৰ কি কৰিব লাগে, যে ইগোবিলাক এৰিব লাগে, মানুহৰ লগত ফ্ৰেণ্ডলি থাকিব লাগে, ইগোইষ্টিক যিটো ৰূপ আছে সেইটো চেঞ্জ কৰিব লাগে, দেউতাকৰ লগত ৰিলেশ্যন খুব ভাল ৰাখিব লাগে, অথৰিটিৰ লগত ৰিলেশ্যন খুব ভাল ৰাখিব লাগে, কাকো মুখৰ আগত একো বেয়া কথা ক'ব নালাগে। ৰবি দেৱতাক মনত ৰাখিব যে এল্ডাৰলি পিপুল বা ফাদাৰ ফিল লাইক পিপুল যিবিলাক আছে, দেউতাকৰ নিচিনা, তেনেকুৱা মানুহক সদায় সন্মানৰ চকুৰে চাব লাগে। তেতিয়া কি হয়, ৰবি দেৱতাৰ যিটো দুষ্প্ৰভাৱ আছে লাহে লাহে কমি যায়। যোগাসনত যদি ইয়াক ধ্যান মুদ্ৰাত লৈ যাব পৰা যায়, ঠিক আছে, ৰবি দেৱতাক যদি ধ্যান কৰি যদি ৰবি দেৱতাৰ নাম স্মৰণ কৰা হয়, তেনেহলে ৰবি দেৱতা বহুত ফালে দিয়ে, ৰবি দেৱতা দুষ্প্ৰভাৱবিলাক কমাই দিয়ে। এইটো শাস্ত্ৰত আছে আৰু প্ৰমাণ সহকাৰে আছে। এইটো কাৰণে যদি খুব ৰবি দেৱতা বেয়া, বা ৰবি দেৱতা ৰিমেডি কৰিব পৰা নাই অন্যভাৱে, তেনেহলে অকল ধ্যানৰ মাধ্যমেৰে ৰবি দেৱতাৰ দুষ্প্ৰভাৱবিলাক দূৰ কৰিব পাৰি। আপোনাৰ কুণ্ডলীত ৰবি দেৱতা কিভাৱে আছে, ভাল হৈ আছে নে বেয়া হৈ আছে, ভাল অভিজ্ঞ জ্যোতিষীৰ তাৰ পৰামৰ্শ লয়। আপুনি জানি যদি আপোনাৰ বেলেগ ৰিমেডি কৰিব মন নাই, অকল ধ্যানৰ মাধ্যমেৰে ৰবি দেৱতাক বিচাৰিছে, তেনে কৰি চাব, খুব ভাল পৰিণাম পাব। এনেকুৱা ভিডিঅ' মই আনি থাকো। যদি মোৰ ভিডিঅ' চাই ভাল লাগে, তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাব।